Hello everyone. মোৰ বেংগলোৰত আহিবলৈ অলমষ্ট 4 months হ'ল এণ্ড মই আজি প্ৰথমবাৰেই 4 মাহত বাছত উঠিলোঁ। মোৰ এঠাইলৈ যাব লগা আছিল এণ্ড ইয়াৰে ট্ৰান্সপৰ্টেশ্যন ছিষ্টেমটো দেখি মই ইমান বেছি খুচ হৈ গ'লোঁ, ইমান বেছি ইমপ্ৰেছ হৈ গ'লোঁ। ত' মই ভাবিলোঁ যে শ্বেয়াৰ কৰোঁ বস্তুটো। চ' কি হয়, আপুনি যদি বেলেগ এঠাইলৈ যায়, আপোনাৰ যদি ক'ৰবাত যাব লগা হয়, তো আপোনাৰ এটা টেন্স থাকে যে কমিউনিকেশ্যন চিষ্টেম কেনেকৈ হ'ব, ক'ৰবাত যাব ওলাইছোঁ, সেই একচুৱেল ডেষ্টিনেশ্যনটোত ৰখিব লাগিব, কেনেকৈ ৰখিম, কি কৰিম, মোৰো বহুত টেনশ্যন আছিল কাৰণ মই অকলে আহিছোঁ। তো মই জাষ্ট মেপৰ ডেষ্টিনেশ্যনটো দিলোঁ যে অ'কে মোৰ এইটো ঠাইত যাব লগা আছে এণ্ড দেন ই চিম্পলি মোক চব ডিটেইলছ দিলে যে কোনখন বাছ কোনটো ৰিয়েল টাইমত কেতিয়া আহিব এণ্ড এভৰিথিং। চ' লাইক মই ভাবিছোঁ অ'কে একো ডাঙৰ কথা নহয়। তো মই ওলাই আহিলোঁ এণ্ড মই বাছ ষ্টপেজত যেতিয়া পালোঁহি, তাতে এখন ডিজিটেল বৰ্ড লাগি আছিল আৰু সেই ডিজিটেল বৰ্ডখনত চব ৰিয়েল টাইমত দেখাই আছিল যে কোনখন বাছ কোনটো সময়ত কেতিয়া আহি পাব। আৰু সেই সময়ত সেই বাছখন একচুৱেলি আহিছে, দি একজেক্ট বাছ। মই উঠিলোঁ, তাৰপিছতো মোৰ এটা ভয় আছিল যে কমিউনিকেশ্যনটো কেনেকৈ কৰিম, লাইক মোৰ এইটো জেগাত যাবলৈ আছে, কণ্ডাক্টাৰে বা ড্ৰাইভাৰে কেনেকৈ বুজি পাব এণ্ড অল। বাট বাছত স্পীকাৰ আছে এণ্ড সেই স্পীকাৰত ৰিয়েল টাইম ডেষ্টিনেশ্যন ষ্টপেজটো নাম লৈ থাকে। চ' একো প্ৰব্লেমেই নাই, মোক কাকো সুধিবও নালাগে যে মই কি পালোঁ কি নাই পোৱা এণ্ড অল। তাৰপিছত বহুত বেছিতো ইমপ্ৰেছ হৈ গ'লোঁ এণ্ড দ্য বিগেষ্ট প্লাছ পাৰ্ক ফৰ মি ইজ ইয়াতে ছোৱালী বা ফিমেলছৰ কাৰণে বাছত ভাড়াটো নলয়। চ' ফৰ দিছ বিগ থামছ আপ টু কৰ্ণাটকা গভৰ্ণমেণ্ট বা ট্ৰান্সপৰ্টেশ্যন ছাৰ্ভিচ যি হয় আৰু। ত' মই ভাবিলোঁ শ্বেয়াৰ কৰোঁ এইটো এণ্ড মই ক'ম যে এই বস্তুটো অসম গভৰ্ণমেণ্টেও ল'ব লাগে যাতে টুৰিজমটো বাঢ়িব, কাৰণ বাহিৰা মানুহ আহিলে সিহঁতৰ একো প্ৰব্লেম নহয়। আই থট অফ শ্বেয়াৰিং দিছ, মই শ্বেয়াৰ কৰিলোঁ।